বিদায় উস্তাদ। স্তব্ধ হল তবলাত যাদুস্পর্শ। बताता हूं कि शिवजी के डमरू से जो शब्द निकले थे कैलाश पर्वत वो गणेश जी। জাকিৰ হুছেইন আৰু নাই। দুহাতৰ যাদুৰে সমগ্ৰ বিশ্ববাসীক মোহাচন্ন কৰা তবলাৰ উস্তাদ জাকিৰ হুছেইন আৰু নাই। খহি পৰিল ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ধ্ৰুৱতৰা। তবলাক বিশ্ব সংগীতৰ মঞ্চলৈ লৈ যোৱা উস্তাদ জাকিৰ হুছেইনে ৭৩ বছৰ বয়সত সামৰিলে জীৱন নাট। উভতি নহাৰ বাটেৰে চিৰদিনৰ বাবে আঁতৰি যোৱা ক্ষণজন্মা পুৰুষগৰাকীৰ বিয়োগৰ আকস্মিক খবৰে দেশবাসীক শোকস্তব্ধ কৰি তোলে। বিগত কিছুদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ থকা কিংবদন্তি তবলাবাদকগৰাকীয়ে ছান ফ্ৰান্সিস্কোত কালি শেষ নিশ্বাস ত্যাগ কৰে। পৰিয়ালৰ সূত্ৰই সদৰি কৰা মতে হৃদৰোগৰ লগতে ৰক্তস্ৰাৱজনিত ৰোগত আক্ৰান্ত হোৱা সংগীতজ্ঞগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত বিগত প্ৰায় ২ সপ্তাহ ধৰি ভেণ্টিলেটৰত ৰখা হৈছিল। তেখেতৰ অসুস্থতাৰ খবৰ পাই সকলোৱে প্ৰাৰ্থনা কৰিছিল ভাৰতীয় সংগীতৰ উজ্জ্বল নক্ষত্ৰ হাস্পতালৰ বিচনাৰ পৰা উভতি আহি পুনৰ ভূতাতৰাৰ দৰে উজলি থাকিব। পিছে দেশে বিদেশে থকা অসংখ্য অনুগামীক সুখসাগৰত এৰি অজান দেশলৈ গুচি গ'ল তবলাত যাদুস্পৰ্শ দিয়া জাকিৰ হুছেইন। ভেণ্টিলেটৰৰ ছুইচ অফ কৰাৰ লগে লগে মৃত্যুৰ শীতৰ দলিচাত শুই পৰে কিংবদন্তিগৰাকী। তেতিয়া ছান ফ্ৰান্সিস্কোৰ ঘড়ীত বাজি উঠিছিল বিয়লি ৪ বজা। ভাৰতত বনজুইৰ দৰে এই খবৰ বিয়পি পৰে আৰু সকলোৰে মূৰত যেন সৰগ ভাগি পৰে। তেখেতৰ বিয়োগৰ বতৰাই চকু সেমেকাই তোলে প্ৰতিগৰাকী সংগীতপ্ৰেমীৰ। অন্ত পৰিল ভাৰতীয় সংগীত জগতৰ এক সোণালী অধ্যায়ৰ। জন্ম ১৯৫১ চনৰ ৯ মাৰ্চ। পিতৃৰ পৰাই গ্ৰহণ কৰিছিল তবলাৰ শিক্ষা। সাত বছৰ বয়সতে অংশ লৈছিল সংগীতানুষ্ঠানত। ১৯৫১ চনৰ ৯ মাৰ্চত মুম্বাইত জন্মগ্ৰহণ কৰিছিল জাকিৰ হুছেইনে। পিতৃ উস্তাদ আল্লা ৰাখা কুৰেশ্বি আছিল তবলাবাদক। পৰিয়ালৰ জ্যেষ্ঠ সন্তান জাকিৰে পিতৃৰ পৰাই তবলাবাদক শিক্ষা লাভ কৰিছিল। পিতৃৰ দুহাতৰ আঙুলি অনুসৰণ কৰি ৩ বছৰ বয়সৰ পৰাই তবলাত হাত বোলোৱাৰ জাকিৰ হুছেইনে অতি কম সময়তে তবলাক নিজৰ আয়ত্তলৈ আনিবলৈ সক্ষম হৈছিল। মাত্ৰ ৭ বছৰ বয়সতে সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰি সকলোৰে মাজত চমক সৃষ্টি কৰিছিল। সেই শিশুটিয়ে এদিন হৈ পৰে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ তবলাবাদক। আল্লাৰ ৰাখা পৰিয়ালৰ এই শিশুটিয়েই ভাৰতীয় সংগীতৰ মূল বাদ্য তবলাক বিশ্বৰ প্ৰতিটো প্ৰান্তৰ লোকৰ মাজত চিনাকি কৰাই দিয়ে। ৪ বাৰৰ গ্ৰেমী বিজয়ী বিশ্ব বিশ্ৰুত সংগীতজ্ঞগৰাকী ১৯৮৮ চনত পদ্মশ্ৰী, ২০০২ চনত পদ্মভূষণ আৰু ২০২৩ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণেৰে সন্মানিত কৰা হৈছিল। ৭৩ বছৰীয়া এই জীৱনকালত তবলাত মায়া সনা এই শিল্পীগৰাকীয়ে বুটলিলে নানা খ্যাতি যশস্যা। জাকিৰ হুছেইনৰ বিয়োগ ভাৰতৰ বাবে অপূৰণীয় ক্ষতি। তেখেতৰ মৃত্যুত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসংখ্যজনে শোক প্ৰকাশ কৰিছে। বিদায় মহান শিল্পী। ব্যুৰ' ৰিপৰ্ট এনিভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং ৮, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ ৯৪৩৫৭০৭১৩৩ ৯৭০7967২85।